নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছো আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ মিয়াৰ ওপৰত অন্যায় আৰু নিৰ্যাতন বন্ধ কৰাৰ হুংকাৰ মিয়াৰ ওপৰত অন্যায় নিৰ্যাতন চলোৱা বন্ধ কৰক মিয়াৰ ওপৰত অন্যায় আৰু নিৰ্যাতন চলোৱা বন্ধ কৰাৰ হুংকাৰ দিছে এবাৰ এবিএমচিয়ে কয় যে যদি মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ বন্ধ নকৰে তেন্তে দিল্লী কপাব এবিএমচিয়ে আমি জনাই আছো ডাঙৰ খবৰ সংবাদ মেল পাতি এবাৰ চৰকাৰক খকিয়নি প্ৰদান কৰিছে এবিএমচিৰ তৰফৰ পৰা নিৰ্যাতন বন্ধ নকৰিলে দিল্লী কপাবলৈ সাজু হৈ পৰিছে এবিএমচি নিৰ্যাতন বন্ধ নকৰিলে দিল্লী কপাব এবিএমচিয়ে শ্ৰমিকক মাৰপিট কৰা বিজেপিৰ গুণ্ডাৰূপী ময়ূৰ বৰগোহাঁইক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই সংবাদ মেল পাতি এইদৰে খৰব হৈ পৰিছে এবিএমচিৰ সভাপতি টাইছন হুছেইন খন্দিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম অশান্ত কৰাৰ লক্ষ্য এবাৰ বাংলাদেশীৰ অসম অশান্ত কৰাৰ লক্ষ্য হাতত লৈছে উজনি মিয়া বিৰোধী অভিযানৰ মাজতে এইবাৰ বাংলাদেশত অসম বিৰোধী ষড়যন্ত্ৰ ৰচনা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো উজনিত মিয়া বিৰোধী অভিযানৰ মাজতে এইবাৰ বাংলাদেশক অসম বিৰোধী ষড়যন্ত্ৰ ৰচনা কৰা হৈছে অসম অশান্ত কৰাৰ অহৰহ চেষ্টা এইবাৰ বাংলাদেশৰ দৰে অসম জ্বলোৱাৰ অপচেষ্টা মৌলবাদী শক্তিৰ বাংলাদেশৰ আৰ্হিত অসমত সৃষ্টি কৰা হৈছে এটা গীতৰ সৃষ্টি কৰা হৈছে আৰু মিয়া জাগিলে অসমীয়াই নাম পাহৰিব বুলি তৈয়াৰ কৰা হৈছে গীতটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসম তোমাৰ বাপেৰৰ নেকি এটা ভাইৰেল গীত ইতিমধ্যে চলিছে আৰু সেই গীতটোত এইদৰে উল্লেখ কৰা হৈছে অসম তোমাৰ বাপেৰৰ নেকি বিশেষ গীতটোত প্ৰকাশৰ পাছতে ব্যাপক চাঞ্চল্যৰ সূচনা হৈছে আৰু উজনিত মিয়া বিৰোধী অভিযানৰ মাজতে বাংলাদেশত অসম বিৰোধী ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আহি আছে নতুন নিয়ম হাতত আছে মাত্ৰ এটা দিন আৰু তাৰ পিছতেই 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন নিয়ম কি সালসলনি কৰা হৈছে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নীতি নিয়ম আপোনাৰ জীৱনত প্ৰভাৱ পৰিব এইসমূহ নিয়মে 1 ছেপ্টেম্বৰৰ পৰা সামগ্ৰীৰ মূল্য বেংক বন্ধ আৰু আধাৰ কাৰ্ডকে ধৰি বহুকেইটা নীতি নিয়মৰ খাল সলনি কৰা হৈছে এটা বিশেষ খবৰ 1 ছেপ্টেম্বৰৰ পৰাই দেশত কাৰ্যকৰী হ'ব এলপিজি চিলিণ্ডাৰৰ সংশোধিত মূল্য 14 কেজি ঘৰুৱা আৰু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য খাল সলনিৰ সম্ভাৱনা এটিএফ আৰু সিএনজি পিএনজিৰ মূল্যৰ খাল সলনি ঘটোৱাৰ সম্ভাৱনা 1 ছেপ্টেম্বৰৰ পৰা আধাৰ কাৰ্ডক লৈও আহিছে নতুন নিয়ম ইউআইডিআই তৰফৰ পৰা বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে নতুন নিয়ম আহিছে আৰু ইতিমধ্যে 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়াৰ অন্ত পৰিব আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন 14 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন হ'ব এটা বিশেষ খবৰ ৰাজ্যবাসীৰ কাৰণে এটা জনোৱাৰ চেষ্টা কৰিছো 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থা লৈ ছেপ্টেম্বৰ মাহত 16 দিনকৈ বেংক বন্ধ থাকিব খবৰটোকৈ জৰুৰী খবৰ চৰকাৰী বেংক বন্ধ থাকিব 16 দিনকৈ ছেপ্টেম্বৰ মাহতেই আৰু এইসমূহ নীতি নিয়মৰ খাল সলনি কৰা হৈছে 1 ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম বিধানসভাত এতিয়াৰে পৰা নাথাকিব নামাজৰ সময় সভাটোকৈ জৰুৰী খবৰ আজিৰ দিনটোৰ বাবে এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বাবে সময় এতিয়াৰে পৰা অসম বিধানসভাত নামাজৰ সময় নাথাকিব নামাজৰ বিৰতিৰ সন্দৰ্ভত অসম বিধানসভাত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নামাজ বিৰতিৰ সন্দৰ্ভত অসম বিধানসভাত ডাঙৰ সিদ্ধান্ত ৰুল নম্বৰ 11 সংশোধন কৰি বিলুপ্ত কৰা হ'ল নামাজৰ বাবে থকা বিৰতি সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত অসম বিধানসভাৰ মজিয়াত আৰু সৈয়দ সাদুল্লাৰ দিনৰে পৰা চলি আছিল এই ধাৰা এই নীতি নিয়ম আছিল কিন্তু এতিয়াৰ পৰা নামাজৰ বিৰতি বন্ধ কৰা হৈছে অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম পৰৱৰ্তী আন এক খবৰ হৈছে এবাৰ বাংলাদেশৰ পৰা নতুন খবৰ কিয়নো এবাৰ 20 দিনৰ ভিতৰতে ভাৰত এৰিব লাগিব প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰত এৰিব লাগিব 20 দিনৰ ভিতৰতে
জনাই আছো ডাঙৰ খবৰ ভাৰতেও বেছি দিন ৰক্ষা কৰিব নোৱাৰিব শেখ হাসিনাক 20 দিনৰ ভিতৰতে ভাৰত এৰি যাব লাগিব শেখ হাসিনাই দিনটোৰ এটা জৰুৰী খবৰ ভাৰত বাংলাদেশৰ প্ৰত্যাৰ্পণ চুক্তি অনুসৰি ভাৰততে পঠিয়াব লাগিব হাসিনাক ইতিমধ্যে হাসিনাৰ পাছপোৰ্ট বাতিল কৰিছে বাংলাদেশৰ নতুন চৰকাৰে 22 আগষ্টত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বাতিল কৰিছে হাসিনাৰ পাছপোৰ্ট ভাৰতত শেখ হাসিনাই 25 দিন অতিবাহিত কৰিলে আৰু ভাৰতৰ ভিসা নীতি অনুসৰি বাংলাদেশীয়ে 45 দিনহে থাকিব পাৰে ভাৰতত আইনগতভাৱে আৰু 20 দিন ভাৰতত থাকিব পাৰিব শেখ হাসিনা জৰুৰী খবৰ পাছপোৰ্ট বাতিল হোৱা হাসিনাক বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাৰ সম্ভাৱনা এবাৰ নতুন পাছপোৰ্টৰ বাবে হাসিনাক লাগিব বাংলাদেশৰ ক্লিয়াৰেন্স ৭৬টা গোচৰ ৰুজু হৈ হাসিনাক বাংলাদেশে ক্লিয়াৰেন্স দিয়াৰ সম্ভাৱনা ক্ষীণ আৰু বাংলাদেশলৈ উভতি গলৈ কাৰাবন্দী হ'ব পাৰে শেখ হাসিনা পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ আৰ্থিক সংকটত ভুগিছে কংগ্ৰেছ চৰকাৰ বন্ধ হ'ব পাৰে সকলো মন্ত্ৰীৰ দৰমহা ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো হিতাধিকাৰীৰ আঁচনি আনি আৰ্থিক সংকটত কংগ্ৰেছ চৰকাৰ আৰ্থিক সংকটত ভুগিছে এবাৰ কংগ্ৰেছে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ এবাৰ বিপদত পৰিছে কংগ্ৰেছ দুমাহলৈ কংগ্ৰেছ চৰকাৰে দিব নোৱাৰিব পাৰে মন্ত্ৰী বিধায়কৰ দৰমহা 5টা নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে ভৰাল খালি কৰিছে কংগ্ৰেছ শাসিত ৰাজ্যৰ জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো হিমাচল প্ৰদেশত ব্যাপক বিত্তীয় সংকটত পৰিছে চৰকাৰ আৰু কোনো মন্ত্ৰীকে দুমাহলৈ দৰমহা নলবলৈ আহ্বান এবাৰ মুখ্যমন্ত্ৰী গৰাকীৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বিধায়ককো জনাইছে এই কাতৰ আহ্বান আৰু সংকটৰ সময়তে যাতে বিধায়কসকলক বৰঙণি আগবঢ়ায় আৰু ৮৬,৫৮৯,০০০ কোটি টকীয়া বিত্তীয় ঋণত থকা সুখু এবাৰ বিপদত পৰিছে আনে খবৰ হৈছে আজি শৰ্মান আলীয়ে কয় বিধায়ক শৰ্মান আলীৰ তৰফৰ পৰা কোৱা হৈছে মিয়া শব্দৰ অৰ্থ ভাল আৰু সন্মানজনক আমি জানাই আছো বিশেষ খবৰ অন্যান্য শব্দতকৈ মিয়া কলে মই ভাল পাও মন্তব্য কৰিছে বিধায়ক শৰ্মান আলীয়ে মিয়া শব্দৰ অৰ্থ ভাল আৰু সন্মানজনক মন্তব্য শৰ্মান আলীৰ অন্যান্য শব্দতকৈ মিয়া কলে মই ভাল পাও বুলি মন্তব্য শৰ্মান আলীৰ স্মাৰ্ট মিটাৰৰ শোষণ ডাকিবলৈ সাম্প্ৰদায়িক মন্তব্য কৰিছে মিয়া শব্দৰ প্ৰসংগত শৰ্মান আলীয়ে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মিয়া শব্দৰ প্ৰসংগত শৰ্মান আলীৰ এই ডাঙৰ মন্তব্য মিয়া শব্দৰ অৰ্থ সন্মানজনক বুলি আখ্যা দিছে শৰ্মান আলীয়ে ৰাজ্যবাসীৰ কাৰণে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ৰেচন কাৰ্ডৰ বাবে কোনসকল যোগ্য বা কোনসকলে ৰেচন কাৰ্ড লাভ কৰিব আৰু কি বস্তু থাকিলে ৰেচন কাৰ্ডৰ লাভ কৰিব আপুনি তাৰ সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ ঘৰত এইকেইটা সামগ্ৰী থাকিলে আপুনি ঘূৰাই দিয়ক আপোনাৰ ৰেচন কাৰ্ড অযোগ্য হিতাধিকাৰীসকলৰ বাবে খৰব হৈ পৰিছে চৰকাৰ নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নললে আপুনি নিশ্চিত বিপদৰ সন্মুখীন হ'ব ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে চৰকাৰে ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড ঘৰত 4 চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশনাৰ থাকিলেও যোগ্য বিবেচিত নহব আৰু পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা আৰু এইদৰে পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব বেছি হলে আপুনি ৰেচন কাৰ্ডৰ পৰা আপুনি অযোগ্য হ'ব বুলি কোৱা হৈছে যদি পৰিয়ালটোত আয়ে এই সীমা অতিক্ৰম কৰিছে তেন্তে নাপাব ৰেচন কাৰ্ড